নমস্কাৰ। কৃষক নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিৱৰ্তনৰ দাবী সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন শিল্পীভিত্তিক সংগঠনৰ যৌথ উদ্যোগত ২৬ নৱেম্বৰত দেশজোৰা ধৰ্মঘট অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। শ্ৰমিক কৃষক নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিৱৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন শিল্পভিত্তিক কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত অহা ২৬ নৱেম্বৰ ২০২০ বৃহস্পতিবাৰৰ দিনা দেশজোৰা ধৰ্মঘট অব্যাহত থাকিব। পুনৰবাৰ জনাইছো, শ্ৰমিক কৃষক নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিৱৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন শিল্পভিত্তিক কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত অহা ২৬ নৱেম্বৰ ২০২০ বৃহস্পতিবাৰৰ দিনা দেশজোৰা ধৰ্মঘট অব্যাহত থাকিব। আমাৰ 10টা ট্ৰেড ইউনিয়নৰ ডাকে অহা ২৬ নৱেম্বৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি বিলাসীপাৰা ধুবুৰী বিলাসীপাৰাতে আমি কাৰ্যসূচী পালিত কৰিম। আমি ইয়াতে যে আমাৰ কৃষক সংগঠন আছে, আমাৰ লগত মহিলা সমিতি আছে, ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন আছে, যুৱ সংগঠন আছে, আমি যে বামপন্থী শ্ৰমিক সংগঠনকেইটা সকলোকে একত্ৰিত কৰি আমি অহা ২৬ নৱেম্বৰ যে ধৰ্মঘট স্কুল কলেজ গাড়ী ঘোড়া ব্যৱসায় বাণিজ্য সকলোৱে আমি স্তব্ধ কৰি দিম। যিহেতু এই বন্ধ শ্ৰমিক বিৰোধী, এই চৰকাৰ শ্ৰমিকৰ বিৰুদ্ধে, কৃষকৰ বিৰুদ্ধে, মেহনতি মানুহৰ বিৰুদ্ধে, নিবনুৱা যুৱকৰ বিৰুদ্ধে। গতিকে আমি সকলোৱে মানুহ একত্ৰিত হৈ অহা ২৬ তাৰিখৰ বন্ধ যাতে সঠিকভাৱে ৰূপান্তৰিত হয় তাৰ কাৰণে আমি যত্ন ল'ম। অহা ২৬ তাৰিখ ২৬ নৱেম্বৰ আমাৰ সৰ্বভাৰতীয় ধৰ্মঘট পালিত হ'ব। এই ধৰ্মঘট আমাৰ সৰ্বভাৰতৰ যিখিনি শ্ৰমিক সংগঠন আছে, উদাহৰণস্বৰূপে CITU, AITUC, INTUC, ভাৰতীয় মজদুৰ সংঘ ইত্যাদি যিবিলাক সংগঠন আছে, এই সংগঠনে ১২টা দাবীৰ ভিত্তিত এই ধৰ্মঘটৰ আহ্বান দিছে। এই ধৰ্মঘট যাতে সৰ্বত্ৰ প্ৰকাৰে সাফল্যমণ্ডিত হয় তাৰ কাৰণে আমি জনসাধাৰণৰ ওচৰত আবেদন ৰাখি বা সভা সমিতি মিছিল ইত্যাদি কৰি আমি আহ্বান কৰিছোঁ যাতে অহা ২৬ তাৰিখৰ যি সৰ্বভাৰতীয় যি ধৰ্মঘট আছে, এই ধৰ্মঘট যাতে সৰ্বত্ৰ প্ৰকাৰে সাফল্যমণ্ডিত হয় আৰু কেন্দ্ৰীয় চৰকাৰে যাতে ইহঁতে দৃষ্টিগোচৰ হয় যে সৰ্বসাধাৰণ ৰাইজ ভাৰতবৰ্ষৰ যি গৰীব মানুহ আছে, শ্ৰমজীৱী মানুহ আছে, কৃষক আছে, শ্ৰমিক আছে, মহিলা আছে ইত্যাদি যিখিনি আমাৰ জনসাধাৰণ আছে, এই জনসাধাৰণ যে ইহঁতৰ বিপক্ষে বা চৰকাৰৰ নীতিৰ বিপক্ষে এই বস্তুটোক আমি চৰকাৰক অৱগত কৰাৰ কাৰণে এই সৰ্বভাৰতীয় বন্ধৰ আহ্বান দিয়া হৈছে। গতিকে আমি আবেদন ৰাখিছোঁ যে অহা ২৬ তাৰিখ যাতে যি ধৰ্মঘট দিয়া হৈছে, ব্যবসা বাণিজ্য, স্কুল কলেজ অফিস কাছাৰী যান বাহন ইত্যাদি বন্ধ কৰি অহা ২৬ তাৰিখৰ যি ধৰ্মঘট, এই ধৰ্মঘট যাতে সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজক কৃষক সভা ধুবুৰী জিলা কমিটিৰ সম্পাদক যুগল কিশোর ১২টা ট্ৰেড ইউনিয়নৰ যি ধৰ্মঘট, সাধাৰণ ধৰ্মঘট সমগ্ৰ ভাৰতবৰ্ষ যদি সংগঠিত হ'ব ধৰিছে, এই ধৰ্মঘটৰ প্ৰতি আমাৰ নিখিল ভাৰত কৃষক সভা ধুবুৰী জিলা কমিটিৰ পূৰ্ণ সমৰ্থন। আৰু দিল্লীতো ২৬ আৰু ২৭ তাৰিখ কৃষক শ্ৰমিক বিভিন্ন সংগঠনৰ যি আছে শ্ৰমিক বন্ধু বান্ধৱী আছে বা কৃষক নেতৃত্বে আছে, তাতে অংশগ্ৰহণ কৰিব। দিল্লীতো এই সংগঠনৰ প্ৰতি পূৰ্ণ সমৰ্থন কৰিব, প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু সমগ্ৰ ভাৰতবৰ্ষতে লগত আমাৰ বিলাসীপাৰাতো এই প্ৰতিবাদ সাব্যস্ত আমি আমাৰ মিছিল মিটিং ইত্যাদিৰ জৰিয়তে আমি ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছোঁ ২৪ তাৰিখত। আৰু আজি আমাৰ ২৪ নহয় ১৯ তাৰিখ ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছোঁ ৫টামান ঠাইত। আৰু আজি আমাৰ যি মিছিল, এই মিছিলতো আমাৰ শ্ৰমিক কৃষকক অংশগ্ৰহণ কৰিছে। এই কৃষকসকলৰ যে বিভিন্ন ৰকম ধৰণৰ বয় বস্তুৰ যে মূল্য বৃদ্ধি ঘটিছে আৰু প্ৰকৃতাৰ্থে এই শ্ৰমিকসকলে
কৃষকসকলে এই বস্তুৰ দাম পোৱা নাই তাৰ কাৰণে আমি এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন কি কি উদ্দেশ্য লৈ এই ধৰ্মঘটৰ আপুনি সমৰ্থন কৰে এই লকডাউনৰ সময়ত যি সময়ত আমাৰ কৃষক আৰু শ্ৰমিক হঠাতে এই চৰকাৰে কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে লকডাউন ঘোষণা কৰিলে সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি শ্ৰমিক এই শ্ৰমিকবিলাক বা কৃষি শ্ৰমিক তেওঁলোকে বিভিন্ন ঠাইত যেহেতু আমাৰ অসমৰ বিশেষকৈ দেখা গৈছে যে আমাৰ ইয়াতে এই কৃষকসকলৰ নিজা জমিত কোনো কাম নাই বা গৰীব কৃষক তাৰ কাৰণে আমাৰ এই বেছিভাগ ঠাইতে দেখা গৈছে যে আমাৰ শ্ৰমিক কৃষক মানে তেওঁলোকে কৃষি শ্ৰমিক তেওঁলোকে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত তেওঁলোকে কাম কৰিবলৈ যায় আৰু কাম কৰিবলৈ দেখা গৈছে লক্ষ লক্ষ শ্ৰমিক সাৰা ভাৰতবৰ্ষৰ তেওঁলোকে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকে এই হঠাতে লকডাউন দিয়াৰ ফলত তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া হৈছে ৰাস্তাতে কিছুমান মৃত্যুবৰণ কৰিছে তাৰ কাৰণেও আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু কৈছোঁ যে প্ৰতিটো পৰিয়ালক যাতে নেকি 7,500 টকাকৈ মানে কি দিয়া হয় এককালীনভাৱে সাহায্য চৰকাৰে ঘোষণা কৰে আৰু প্ৰতিটো পৰিয়ালৰ সদস্যৰ প্ৰতি 10 কেজিকৈ চাউল আলু পিঁয়াজকে ধৰি নিত্য প্ৰয়োজনীয় বস্তু যাতে যোগান ধৰে আৰু এনৰেগাৰ অধীনত গ্ৰাম অঞ্চলত কৃষকে বা কৃষি শ্ৰমিকসকলে তেওঁলোকে যাতে 200 দিন কাম পায় তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ এই বিভিন্ন দাবীৰ ভিত্তিতে আমাৰ এই ধৰ্মঘট 26 তাৰিখৰ কৃষক সভা ধুবুৰী জিলা কমিটিৰ এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাৰিশ প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ।